Respected viewers and my dear friends, welcome back. Respected viewers, DWE Assam আৰু DWE Assamৰ ভেৰিফিকেশ্যন প্ৰচেছ জেনেৰেল ভেৰিফিকেশ্যন কেতিয়া হ'ব বা মেৰিট লিষ্ট কেতিয়া হ'ব, এপইণ্টমেণ্টটো দিয়া আছে 10 মে, এইটোতো 10 মে দিব। তো বাকীখিনি প্ৰচেছ কেতিয়া আৰম্ভ হ'ব আজিৰ এই ভিডিঅ'ৰ যোগেদি আলোচনা কৰিম। চ' ভিডিঅ'টো একেলগে চাব এণ্ড ওৱান ৰিকুৱেষ্ট টু ইউ, চেনেলত নতুন হ'লে ছাবস্ক্ৰাইব কৰি দিব। চ' লেটছ ষ্টাৰ্ট দ্য ভিডিঅ'। My dear friends, DWE Assam DWEৰ PWD ভেৰিফিকেশ্যনটো শেষ হ'ল ডিচেম্বৰ মাহতেই জেনেৰেল ভেৰিফিকেশ্যনটো হ'ব। PWD ভেৰিফিকেশ্যনটো শেষ হ'ল, এতিয়া 2 দিনৰ ভিতৰত ডিচেম্বৰ মাহতেই 1-2 দিনৰ ভিতৰতে আপোনালোকৰ ভেৰিফিকেশ্যন লিষ্টটো ওলোৱাৰ কথা আছে। এতিয়া অকণমান 1-2 দিন হেৰি হ'ব পাৰে, বাকী ডিচেম্বৰ মাহতেই হ'ব। তো জেনেৰেল ভেৰিফিকেশ্যনত বহুত কেণ্ডিডেট মাতিব লাগিব, গতিকে ডিচেম্বৰ মাহত যদি ভেৰিফিকেশ্যনটো হৈ যায় তেতিয়াহ'লে আপোনাৰ মেৰিট লিষ্টটো কিন্তু এতিয়া নোলায়। মেৰিট লিষ্টটো ওলাব মাৰ্চ মাহৰ পৰা আৰম্ভ হ'ব, কাৰণ কেইবাটাও মেৰিট লিষ্ট ওলাব পাৰে, প্ৰভিজনেল মেৰিট লিষ্ট। তাৰপিছত এপইণ্টমেণ্ট ডেটটো আপোনালোকে জানেই 10 মে হ'ব। তো মাৰ্চত মেৰিট লিষ্টটো ওলোৱাৰ চান্স আছে, আৰু এপইণ্টমেণ্টৰ ডেটটোতো আগতীয়াকৈ চিফ মিনিষ্টাৰ ছাৰে ফিক্সড কৰি থৈছে 10 মে অকল DWE এনেকুৱা নহয়, গোটেই কেইটা এপইণ্টমেণ্ট একেলগে দিব। মষ্ট প্ৰবলি 30,000 প্লাছ এপইণ্টমেণ্ট একেলগে দিব। তো জেনেৰেল ভেৰিফিকেশ্যনৰ কথা বহুতে সুধিছিল, তো মই আগতে কৈছিলোঁ যে ডিচেম্বৰত হ'ব, তেতিয়া আকৌ নতুনকৈ কওঁ যে ডিচেম্বৰত হ'ব। একজেক্ট ডেটটোতো মানে হোৱা নাই, কিন্তু ডিচেম্বৰতে হৈ যাব। চ' আজি ভিডিঅ' মানে শেষ কৰিছোঁ ইনফৰমেশ্যনটো। থেংক ইউ ছ' মাছ।